আমি আপোনালোকৰ সংবাদ মাধ্যমতে এটা ভিডিঅ' দেখিলোঁ। অসম প্ৰদেশ কংগ্ৰেছে কিবা এটা পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছে। আজি ৰাতিপুৱা তেওঁলোকে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা দিছপুৰৰ পৰা তেওঁলোকে কামাখ্যা ধামলৈ তেওঁলোকে এটা কিবা পৰিৱৰ্তনৰ যাত্ৰা কৰিছে বুলি আমি সংবাদ মাধ্যমত পাইছিলোঁ। তাত এটা ভিডিঅ' দেখা পালোঁ। কামাখ্যা আমাৰ সনাতনী পৰম্পৰাৰ এক বিশেষ পীঠস্থান কামাখ্যা ধাম। সেই কামাখ্যা ধামত কংগ্ৰেছী নেতাসকল তাত গৈছে, পূজা দিবলৈ গৈছে গৌৰৱ গগৈৰ নেতৃত্বত। তাত আমি দেখা পালোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া কামাখ্যা মন্দিৰৰ ভিতৰত পূজা পাতল কৰি আছে, সেই সময়ত আমি দেখা পাইছোঁ যে বাহিৰৰ এখন ৰেষ্টুৰেণ্টত হাঁহি খিকিন্দালি কৰি ৰকিবুল হুছেইন, জাকিৰ হুছেইন চিকদাৰ, ৰেকিবুদ্দিন আহমেদ আদিয়ে তেওঁলোকে তাত পৰঠা চুবাই আছে। এই দৃশ্যটো অলপ আগতে আপোনালোকৰ সংবাদ মাধ্যমত আমি দেখিবলৈ পালোঁ। এই দৃশ্যটো দেখাৰ লগে লগে আমাৰ মনলৈ আহিলে গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছে যোৱা কেইদিনমান ধৰি কৈ থকা তেওঁলোকৰ বৰ অসমৰ যিটো কথা, এই কথাটো মনলৈ আহিলে।